হেল্ল' ফিউচাৰ অফিচাৰ্ছ 20 ডিচেম্বৰ 2024 চনৰ ডেইলি কাৰেণ্ট এফেয়াৰ এনালাইচিছলৈ সকলোকে স্বাগতম জনালোঁ যদিহে আপোনালোকে আমাৰ প্ৰিলিমছ ক্ৰেছ কোৰ্ছৰ বাবে ৰেজিষ্টাৰ কৰিব খুজিছে তেনেহ'লে অতি সোনকালে তলত দিয়া কণ্টেক্ট নাম্বাৰটিত যোগাযোগ কৰি স্পেচিয়েল অফাৰ গ্ৰেপ কৰি ল'ব পাৰে তাৰোপৰি APSC CCৰ বাবে কম্পিটিশ্যন কেয়াৰে আপোনালোকৰ বাবে প্ৰিলিমছ টেষ্ট চিৰিজ লৈ আনিছে য'ত 40 টেষ্ট বা যদি আপোনালোকে বিচাৰে 60 টেষ্ট লাভ কৰিবলৈ সক্ষম হ'ব ইফ ইউ আৰ ইণ্টাৰেষ্টেড তেনেহ'লে অতি সোনকালে ইয়াত দিয়া কণ্টেক্ট নাম্বাৰটিত যোগাযোগ কৰি নিজৰ নামটো ৰেজিষ্টাৰ কৰি থ'ব পাৰে তেনেহ'লে আহক আজিৰ মষ্ট ইম্পৰ্টেণ্ট টপিকসমূহ আমি চাওঁ প্ৰথমে আমি ডিজিটেল এথিক্স অফ ডিজিটেল চাইল্ডহুডৰ ওপৰত আমি অলপমান আলোচনা কৰিম GS4ৰ কাৰণে ইম্পৰ্টেণ্ট এটা টপিক ইকো কালচাৰেল লেণ্ডস্কেপনো কি হয় GS5ৰ কাৰণে কিদৰে ইম্পৰ্টেণ্ট হ'ব পাৰে আমি অলপ চাবলৈ চেষ্টা কৰিম পলিটিকেল ক্ৰাইচিছ ইন চাউথ কোৰিয়া নিশ্চয় অলপ চলপ আপোনালোকে নিউজ পাই আহিছে চাউথ কোৰিয়াৰ ইছ্যুজ লৈ পেলাই GS2 IRৰ কাৰণে আমাৰ ইম্পৰ্টেণ্ট হ'ব CCTNS প্ৰিলিমছ প্ৰস্পেক্টিভত আমি চাম আৰু মিল্ক উইথ ফাইবাৰনো কি হয় আমি অলপ প্ৰিলিমছ প্ৰস্পেক্টিভত চাম আৰু আপোনালোকক জনাই থওঁ যে যদিহে আপোনালোকে কম্পিটিশ্যন কেয়াৰৰ টেলিগ্ৰাম চেনেলৰ সৈতে জড়িত হ'ব খুজিছে তেনেহ'লে ডেছক্ৰিপশ্যন বক্সত তলত লিংকটো দিয়া আছে আপোনালোকে অতি সোনকালে আমাৰ সৈতে জড়িত হ'ব পাৰে তেনেহ'লে আহক প্ৰথম আৰ্টিকলটো আমি অলপমান পঢ়ো এথিক্স অফ ডিজিটেল চাইল্ডহুড বৰ্তমান ডিজিটেলাইজেশ্যন যিমান বেছি বাঢ়িব ধৰিছে মানুহৰ হাতে হাতে স্মাৰ্টফোনছ আহিব ধৰিছে এতিয়া ইৰেছপেক্টিভ অফ এনিৱান অকল আমাৰ নিচিনা মানুহেই নহয় শিশুসকলৰ হাততো স্মাৰ্টফোনছ আহি গৈছে বহু সময়ত আপোনালোকে নিজৰ আশে পাশে চালে দেখাই পাব আজিকালি সৰু সৰু ল'ৰা ছোৱালীও একদম খেলা ধূলা বাহিৰত খেলা ধূলা বাদ দি পেলাই স্মাৰ্টফোনকেইটা লৈ পেলাই সেই স্মাৰ্টফোনতে কিবা কিবি চাই একেবাৰে বেলেগ এখন দুনিয়াত মগ্ন হৈ থাকে তেনে ক্ষেত্ৰত আমি তেওঁলোক যিহেতু মাইনাৰ আমি তেওঁলোকক আমি কিদৰে প্ৰটেক্ট কৰিব পাৰোঁ কিদৰে আমি ছেফগাৰ্ড প্ৰভাইড কৰিব পাৰোঁ ইয়াকে লৈ পেলাই অলপমান আলোচনা কৰিব ওলাইছোঁ বিশেষকৈ ছ'চিয়েল মিডিয়াৰ পজিটিভ আৰু নেগেটিভ দুয়োটা আছে পজিটিভলি চাব গ'লে ছ'চিয়েল মিডিয়াক আমি গ্ল'বেল কানেক্টৰৰ নিচিনা ক'ব পাৰোঁ এখন ব্ৰিজৰ নিচিনা ক'ব পাৰোঁ এখন ব্ৰিজ যিয়ে কানেক্ট কৰে বিভিন্ন বস্তু আজি আমি নজনা বস্তু পৃথিৱীৰ বহু নজনা বস্তু আমি শিকিব পাৰিছোঁ ছ'চিয়েল মিডিয়াৰ মাধ্যমেৰে আনহাতে বহু সময়ত ভাল বস্তু আমি যেনেকৈ আঁকোৱালি লৈছোঁ বহু সময়ত হয়তো নেগেটিভ কণ্টেণ্টো আমাৰ ওচৰলৈ আহিছে চ' পিপল আৰ ভালনাৰেবল ছ'চিয়েল মিডিয়া ইজ অলছ' আ চ'ৰ্চ অফ ভালনাৰেবিলিটিজ আমি ভুক্তভোগী বহু সময়ত নেগেটিভ কণ্টেণ্টৰ বিশেষকৈ যিসকল মাইনাৰ্ছ বা শিশুসকলৰ কাৰণে আৰু বেয়া প্ৰভাৱ পৰে ইয়াৰ ওপৰত চাব গ'লে বিভিন্ন ধৰণৰ নেগেটিভ আমি ইম্পেক্ট দেখা পাওঁ চাইবাৰ বুলি আমি দেখা পাওঁ তেওঁলোকৰ চাইক'লজিত এটা নেগেটিভ ইম্পেক্ট পৰে মেণ্টেল হেল্থ ইছ্যুজ আহি যায় তেওঁলোকে ছ'চিয়েল মিডিয়াত যি দেখে তাকেই সত্য বুলি ভাবিবলৈ আৰম্ভ কৰে তেওঁলোকে নিজৰ মানসিকতা তেনেদৰেই ডেভেলপ কৰিবলৈ আৰম্ভ কৰে তেওঁলোকৰ মনোজগতখন অলপ বেলেগ হৈ যায় তেনেকৈ ডেটা এক্সপ্লয়টেশ্যন কৰাও দেখা পোৱা যায় সৰুৰ পৰাই শিশুসকলৰ মাইণ্ডছেট যিহেতু চেঞ্জ হৈ যায় এক্সপ্লয়টেশ্যনো আৰম্ভ হয়গৈ আৰু সেয়েহে আমি ৰিচেণ্টলি অষ্ট্ৰেলিয়াৰ খুব সুন্দৰ এটা ইনিচিয়েটিভ দেখা পাইছোঁ আ বেন ফৰ চিলড্ৰেন আণ্ডাৰ 16 years অফ এজ তো ছ'চিয়েল মিডিয়া 16 বছৰতকৈ কম বয়সীয়া শিশুসকলৰ বাবে বেন কৰা হৈছে অষ্ট্ৰেলিয়া তাতে খুব সুন্দৰ পদক্ষেপ লোৱা হৈছে ইমপ্লিমেণ্টেশ্যন টাইমলাইন দিয়া হৈছে 2025 চনৰ পৰাই এই ইনিচিয়েটিভটো লোৱা হ'ব যদিহে কোনোবা ছ'চিয়েল মিডিয়া ইউজাৰ হয় তেওঁলোকৰ এজ ভেৰিফিকেশ্যন মেকানিজম লৈ অনা হৈছে ষ্ট্ৰিক্ট এজ ভেৰিফিকেশ্যন কৰা হ'ব যদিহে ক'ৰবাত এনেকুৱা দেখা পোৱা যায় যে নহয় বোলে মাইনাৰ 16 বছৰতকৈ কম বয়সীয়া কোনোবাই ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰি আছে তেনেহ'লে $32 মিলিয়ন পৰ্যন্ত ফাইন আপুনি ভৰিবলগীয়া হ'ব পাৰে এয়া অষ্ট্ৰেলিয়াত এনেকুৱা ধৰণৰ নিয়ম বনোৱা হৈছে এতিয়া কেনেকৈ গম পাব ছ'চিয়েল মিডিয়া ইউজাৰ কোন হয় কোন নহয় মাইনাৰে ইউজ কৰিছে নাই কৰা তাৰ বাবে বায়'মেট্ৰিকৰ ব্যৱহাৰ কৰা হ'ব বায়'মেট্ৰিক এজ এষ্টিমেশ্যন বায়'মেট্ৰিক ডকুমেণ্ট ভেৰিফিকেশ্যন সকলো কৰা হ'ব তাৰ পিছত এই গোটেই ইনিচিয়েটিভছবোৰ লোৱা হ'ব বৰ্তমান যিদৰে এলকহল বা টবেকো ৰেষ্ট্ৰিকশ্যনছ আমি যেনেকৈ যিদৰে আমি সমাজত মদ সুৰাপান বা বিভিন্ন ধৰণৰ নিচাযুক্ত এই বস্তুসমূহক যিদৰে আমি নেগেটিভলি চাওঁ ছ'চিয়েল মিডিয়াকো আমি তেনেকুৱা ধৰণৰ এটা ষ্টেটাছ দিবলৈ বাধ্য হৈ গৈছোঁ বিকজ অফ এথিকেল গ্ৰাউণ্ডছ
ভাৰতৰ ক্ষেত্ৰত ক'ব গ'লে ভেৰি ইম্পৰ্টেণ্ট ডেটা হয়তো আপোনালোকে কেতিয়াবা মেইনছৰ আনচাৰ ৰাইটিঙত ব্যৱহাৰ কৰিব পাৰে ভাৰতত কমেও 467 over 467তকৈ বেছি 467 মিলিয়ন ইমানবোৰ মানুহ ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰে আৰু এই যে 467 মিলিয়ন আপোনালোকে ফিগাৰ দেখিছে এই ফিগাৰ আচলতে চাব গ'লে আমাৰ গাঁৱে ভুঁয়ে আৰম্ভ কৰি গাঁও হওক চহৰ হওক চাৰিওফালে ভাৰতৰ চুকে কোণে বিভিন্ন মানুহে ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰি থকা দেখা পোৱা গৈছে আৰু সেয়েহে বহু সময়ত বৰ্তমান ছ'চিয়েল মিডিয়া খুলিলেই বিভিন্ন ধৰণৰ হয়তো নেগেটিভ কণ্টেণ্ট আমি দেখা পাওঁ বহু ধৰণৰ বেয়া কণ্টেণ্ট আমাৰ ফোনত হয়তো ওলাই আহে বা ছ'চিয়েল মিডিয়াত আহে বহু ক্ষেত্ৰত মানুহৰ এডিকশ্যন হৈ গৈছে মানুহে আজিকালি ছ'চিয়েল মিডিয়াৰ মাধ্যমেৰে ইনষ্টাগ্ৰাম ৰিলছ হওক বা ইউটিউব শ্বৰ্টছৰ মাধ্যমেৰে কিমান কেই ঘণ্টা মানুহে পাৰ কৰি দিছে তাৰ কোনো সীমা নাই হয়তো ৰিল এটি 30 ছেকেণ্ড 1 মিনিটৰ ৰিল এটি চাওঁতে চাওঁতে কিদৰে 2 ঘণ্টা 3 ঘণ্টা পাৰ হৈ যায় মানুহে গমকে নাপায় এডিকশ্যন চ' দিছ ইজ নাথিং বাট এন এডিকশ্যন আৰু সেই এডিকশ্যনৰ বাবে কিমান ভেলুৱেবল সময় আমি সেই সময় লুজ কৰি আছোঁ চাইবাৰ বুলিংটো আছেই বৰ্তমান সময়ত চাইবাৰ অপৰাধ বিভিন্ন প্ৰকাৰৰ চাইবাৰ অপৰাধ ডিজিটেল এৰেষ্টৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ আমি চাইবাৰ অপৰাধ আমি বৰ্তমান সময়ত দেখা পাই আছোঁ আৰু অবভিয়াছলি যিসকল টিনেজাৰ্ছৰ বাবে মেণ্টেল হেল্থ কনচাৰ্নছ আহি আছে তেওঁলোকে ছ'চিয়েল মিডিয়াকে ৰিয়েলিটি বুলি ভাবি পেলাই তেওঁলোকৰ এক্সপেক্টেশ্যন লেভেল বেলেগ হৈ যায়গে আৰু সেয়েহে দিছ ইজ অফ আটমষ্ট নেচেচিটি যে আমি মাইনাৰ্ছসকলৰ বাবে বিশেষকৈ মাইনাৰ্ছসকলৰ বাবে ছ'চিয়েল মিডিয়া বেন কৰাটো প্ৰয়োজনীয় যেন অষ্ট্ৰেলিয়াই যিদৰে অনুভৱ কৰিছে ঠিক সেইদৰে যিকোনো এগৰাকী শিক্ষিত ব্যক্তিও অনুভৱ কৰিব যে তেওঁলোকে যদি নিজৰ ল'ৰা ছোৱালীৰ সুৰক্ষাৰ কথা ভাবিছে ডেফিনেটলি ছ'চিয়েল মিডিয়াৰ জুডিচিয়াছ ইউজৰ কথা সকলোৱে ভাবিবই কাৰণ মানসিকতাত বহু ধৰণৰ প্ৰভাৱ পৰে ডিজিটেল প্ৰাইভেচিৰ কথা আহি যায় ডেটা এক্সপ্লইটেশ্যন যাতে নহওক হেল্ডিয়াৰ ডিজিটেল হেবিটছ বিশেষকৈ বিং পেৰেণ্টছ we should also be responsible user of social media হয়নে just because আমাৰ social media আছে কাৰণে আমি নিজৰ ল'ৰা ছোৱালীক যে social media হাতে social media বিভিন্ন environment আমি সেই social media environment সেই জগতত যে আমি তেওঁলোকক প্ৰৱেশ কৰাটো আসলতে ভাল কথা নহয় সেই বস্তুটো আমি বুজাটো খুবেই প্ৰয়োজনীয় কিন্তু ভাৰতত চাব গ'লে এনে ধৰণৰ যদি আমি অষ্ট্ৰেলিয়াই যিদৰে বেন কৰিছে আমি ভাৰততো যদি তেনেকুৱা এখন আইন আনিবলৈ যাওঁ আমাৰ কিছু চেলেঞ্জেছ আমি কিছুমান বাধাৰ সন্মুখীন হ'বলগীয়া হ'ব কিছু চেলেঞ্জৰ সন্মুখীন হ'বলগীয়া হ'ব ইমপ্লিমেণ্টেশ্যনৰ কাৰণে যেনে প্ৰথমে আমি ক'ব লাগিব লজিষ্টিকেল চেলেঞ্জ আজি যিহেতু চহৰ হওক বা গাঁৱে ভুঁয়ে বিভিন্ন ধৰণৰ মানুহে ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰি আছে বিৰাট ডাঙৰ প্ৰব্লেম আজি কোনে ব্যৱহাৰ কৰিছে কোনে ব্যৱহাৰ কৰা নাই তথ্য কৰবাত নহয় কৰবাত আমাৰ হয়তো সেই তথ্যৰ আমি হয়তো সঠিক তথ্য নাপাবও পাৰো there is high level potential যে বায়োমেট্ৰিক আমি যদি বায়োমেট্ৰিকো ব্যৱহাৰ কৰো অষ্ট্ৰেলিয়াৰ নিচিনা মিসইউজ হোৱাৰ বহুত চান্স কাৰণ আমাৰ India is not for beginners বুলি কয় ন India is really not for beginners আপুনি ইয়াৰে কিবা এটা কাম কৰক ইণ্ডিয়াই কিবা নহয় কিবা মানুহ এনেকুৱা থাকিব জুগাৰ কৰিয়ে ল'ব 2 নম্বৰকে কিবা এটা কৰি ল'বৰ কাৰণে ডিজিটেল ডিভাইড আছে যিসকল আণ্ডাৰ প্ৰিভিলেজ কমিউনিটি আণ্ডাৰ প্ৰিভিলেজ বুলি ক'লেও তেওঁলোকৰ হাতে আজিকালি স্মাৰ্টফোন এটা দেখা পাব আৰু তেওঁলোকে এইবোৰ গমকে নাপাব কি হৈ আছে কি হৈ নাই কেনেকুৱা কণ্টেণ্ট দিব লাগে পইচা আহি আছে পইচাৰ কাৰণে তেওঁলোকে ভাল বেয়া সকলো ধৰণৰ কণ্টেণ্ট দি আছে বহু সময়ত তেওঁলোক এই দুনিয়াখন এই অৰিজিনেল এথিক্স কি হয় তেওঁলোকে হয়তো বহু সময়ত গমকে নাপায় আৰু সেই কাৰণে আৰু এটা কনসাৰ্ন আহিছে পাৰ্সোনাল ফ্ৰীডমৰ লগত এথিক্যাল কনসাৰ্নৰ বেলেন্স আৰ্টিকল 21 আমাৰ ভাৰতৰ সংবিধানৰ যি আৰ্টিকল 21 ৰাইট টু পাৰ্সোনাল লিবাৰ্টিৰ কথা কৈ থৈ দিছে যেহেতু আমাৰ পাৰ্সোনাল লিবাৰ্টিৰ কথা আছে আমাৰ ফ্ৰীডমৰ কথা আছে আৰু সেই সময়ত আমি যদি এনে ধৰণৰ ৰেষ্ট্ৰিকশনছ লৈ আনো তেনেহলে হয়তো বহু সময়ত আৰ্টিকল 21 ভায়োলেট কৰা বুলিও পইণ্ট উত্থাপন হ'ব পাৰে সেয়েহে আমি অষ্ট্ৰেলিয়াক ৰোল মডেল হিচাপে ৰাখি পেলাই লাহে লাহে আমি লাহে আমি হয়তো এডাপ্ট কৰিব লাগিব যেনে আমি ফেজ ৱাইজ আমি আৰম্ভণি কৰিব লাগিব কাৰণ
কিবা এটা বস্তু কিবা এটা ষ্টেপ এটা লোৱাৰ আগতে আৰম্ভণি কৰাটো বহুত প্ৰয়োজনীয় কিমান সাকসেসফুল হ'ব হেয়া পিছৰ কথা কিন্তু আৰম্ভণি কৰাটো খুবেই প্ৰয়োজনীয় সেইকাৰণে ফেজ ওয়াইজ আমি হয়তো ইমপ্লিমেন্ট কৰাৰ কাৰণে আমি ভাবিব লাগিব প্ৰথমে হয়তো আৰ্বান এৰিয়াত আমি অলপ ভাবিব লাগিব আধাৰ যেহেতু এতিয়া মানুহৰ প্ৰায় আধাৰ হৈছেগে আধাৰৰ মাধ্যমেৰে এজ ভেৰিফিকেশনৰ যদি আমি ইনিশিয়েটিভ লব পাৰো টেক কোলাবোৰেশন বিভিন্ন প্লেটফৰ্মছৰ সহায় লৈ পেলাই আমি অলপমান কোলাবোৰেট কৰি অলপমান ইনফৰমেশন ডেটা কালেক্ট কৰিব লাগিব গাঁৱে ভুঁয়ে ডিজিটেল লিটাৰেসি প্ৰগ্ৰামছ আনিব লাগিব স্কুল কাৰিকুলামত ডিজিটেল লিটাৰেসিৰ ওপৰত অলপমান এনে ধৰণৰ লেসন্স থকাটো খুবেই প্ৰয়োজনীয় লং টাৰ্ম ভিজন হিচাপে আমি ওভাৰঅল সোশ্যাল মিডিয়াৰ বাবে আসলতে ইন্ডিপেন্ডেন্ট এটা বডি এটা আসলতে ৰখাটো খুবেই প্ৰয়োজনীয় সোশ্যাল মিডিয়া ৰেগুলেশনৰ বাবে এন্ড অফ কোৰ্স এথিক্যাল ডিজিটাল গভৰ্নেন্স ট্ৰেন্ডছ যেহেতু বৰ্তমান আছে সো আমি যদি এনে ধৰণৰ কাম কৰিব পাৰো we can prove ourselves as a global leader বৰ্তমান সময়ত অষ্ট্ৰেলিয়াই যিদৰে খুব সুন্দৰ এটি পদক্ষেপ লৈছে আৰু ইউথ এম্পাৱাৰমেন্টটো খুবেই প্ৰয়োজনীয় যিসকল বৰ্তমানৰ যুৱক যুৱতী তেওঁলোকৰ মাজতো এটা ৰেসপন্সিবিলিটিৰ এটা মনোভাৱ লৈ আনাটো প্ৰয়োজন ৰেসপন্সিবল ডিজিটাল হ্যাবিটস তেওঁলোকৰ মাজত ক্ৰিয়েট কৰাটো প্ৰয়োজন বিকজ আলটিমেটলি দে আৰ দ্য ফিউচাৰ অফ আৱাৰ কান্ট্ৰি তেওঁলোক সময়ত আজিৰ যুৱক যুৱতী সময়ত গৈ পেলাই তেওঁলোক পেৰেন্টস হ'ব তেওঁলোক পিতৃ মাতৃ হ'ব আৰু তেওঁলোকৰ যেতিয়া লৰা ছোৱালী যেতিয়া সোশ্যাল মিডিয়াৰ ব্যৱহাৰৰ কথা আহিব তেতিয়া হলে তেওঁলোকে অনুভৱ কৰিব যে কি ভাল কি বেয়া ইণ্ডিয়াছ অপৰচুনিটি হিচাপে ক'বলৈ গ'লে আমি এটা সুন্দৰ সুস্থ এটি ডিজিটাল এনভাইৰনমেন্ট এটা আমি ক্ৰিয়েট কৰিব পাৰো বাই মেকিং ইউজ অফ দি ইউথ আমি যুৱক যুৱতীৰ সহায় ল'ব লাগিব বাই ৰেসপেক্টিং ডেমক্ৰেটিক প্ৰিন্সিপলছ অফ কোৰ্স আমি আৰ্টিকল 21 ভায়োলেট নকৰাকে আমি পদক্ষেপ ল'ব লাগিব আৰু সেই কাৰণে অষ্ট্ৰেলিয়ান প্ৰাইম মিনিষ্টাৰ এন্থনি এলবেনিজৰ ভাষাত তেখেতে এটি খুব সুন্দৰ কথা এটা কৈছে পাৰফেকশন ইজ নট দ্য গোল ইনিশিয়েটিং চেঞ্জেছ ডেফিনেটলি আপুনি কিবা এটা কাম কৰিব যাব 100% পজিটিভ কেতিয়াও নহয় পাৰফেক্ট ইউ ক্যান নট এক্সপেক্ট সামথিং টু বি পাৰফেক্ট কোনো মানুহ কোনো বস্তু একো বস্তু পৃথিৱীত পাৰফেক্ট বুলিবলে নাই আমি কিবা এটা বস্তু পাৰফেক্ট কৰিম বুলি আমি হেতু মনোভাৱ ৰাখিলেও নহব আমি এটা চ্যালেঞ্জেস যিবোৰ কলো আজি যদি এটো কৰো হেতু হ'ব এটো কৰিলে বেয়া হ'ব হেতু নহয় at least we need to initiate the change at least for the betterment of the future ভাল কৰিবৰ কাৰণে at least আৰম্ভণিটো কৰো খুব সুন্দৰ এটি কোট হয়তো কেতিয়াবা আপোনালোকে কৰবাত ব্যৱহাৰ কৰিব পাৰে আজি এথিক্স হ'ব পাৰে এছে হ'ব পাৰে আপোনালোকে হয়তো ব্যৱহাৰ কৰিব পাৰে perfection is not the goal initiating changes ইয়াকে কৈ পেলাই বৰ্তমান আপোনালোকৰ বাবে মেইনছৰ এটি প্ৰেক্টিস কোৱেশ্চন দাঙি ধৰিছো discuss the ethical social logistical implications of imposing a social media ban for children under 16 in India Taking cues from Australia's legislative framework, how can India balance the need to protect minors from the adverse effects of social media with the challenge of ensuring personal freedoms and addressing the digital divide? কি দৰে আমি এটি পদক্ষেপ ল'ব পাৰো ইয়াৰ ওপৰতে আপোনালোকক প্ৰশ্ন এটি সুধা হৈছে উত্তৰটি লিখিবলৈ চেষ্টা কৰিবচোন ইয়াৰ পিছৰ নিউজলে আমি আগবাঢ়িছো ইকো কালচাৰেল ল্যান্ডস্কেপ ভাৰতৰ যি হেৰিটেজ প্ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত বৰ্তমান আমাৰ ন্যাচাৰাল হেৰিটেজ আৰু কালচাৰেল হেৰিটেজৰ যি প্ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত যি এটা গ্যাপ এটা আছে সেই গ্যাপ আমি কি দৰে নাইকিয়া কৰিব পাৰো তাকে লৈ পেলাই এটি খুব সুন্দৰ এটি আৰ্টিকেল এটা ওলাইছে বিশেষকৈ গোটেই ভাৰতবৰ্ষত আমি চালে কালচাৰেল হেৰিটেজ বিভিন্ন ধৰণৰ মনুমেন্ট হ'ব পাৰে আৰ্কিটেকচাৰেল সাইটছ সমূহ হ'ব পাৰে হয়তো আপোনাৰ তীৰ্থ ভ্ৰমণৰ বিভিন্ন জায়গা হ'ব পাৰে এই জায়গাসমূহ এই মনুমেন্টছ হ'ব যাক আমি কালচাৰেল হেৰিটেজ বুলি কওঁ কালচাৰেল হেৰিটেজ প্ৰিজাৰ্ভেশ্যনত বহু সময়ত ফোকাস কৰা আমি দেখা পাওঁ কিন্তু যিসমূহ ন্যাচাৰাল হেৰিটেজ প্ৰাকৃতিক যিসমূহ হেৰিটেজ হে ন্যাচাৰাল হেৰিটেজবোৰ কৰবাত নহয় কৰবাত যি ধৰণে আমি কালচাৰেল হেৰিটেজসমূহ আমি সংৰক্ষণ কৰিছো কৰবাত নহয় কৰবাত সেই লেভেলত আমি হয়তো ন্যাচাৰাল হেৰিটেজসমূহ আমি ভালদৰে সংৰক্ষণ কৰিব পৰা নাই হিমানটো লেভেলত আমি এটেনশন দিব পৰা নাই হেহে ন্যাচাৰাল এজ ওয়েল এজ কালচাৰেল হেৰিটেজৰ মাজত যি গ্যাপ হে গ্যাপ যাতে আমি মিনিমাইজ কৰিব পাৰো আমি ব্ৰিজ এখন তৈয়াৰ কৰিব পাৰো তাৰ বাবে আমি ফোকাস কৰাটো খুবেই প্ৰয়োজনীয় এটা কথাটো হল ন্যাচাৰাল হেৰিটেজ কিয় আমাৰ কাৰণে প্ৰয়োজন প্ৰথমে
বায়োডাইভাৰ্চিটি মেইনটেনেন্সৰ কাৰণে নেচাৰ ইজ ভেৰি ইম্পৰ্টেণ্ট প্ৰকৃতি খুবেই প্ৰয়োজনীয় কালচাৰেল ছিগনিফিকেঞ্চো আছে আজি যেনেকৈ এটা চিম্পল এক্সাম্পল এটাৰ কথা কওঁ আজি যেনেকৈ আমাৰ বোধি গছজোপা ন' ডাউট শশাংক গৌৰাই বোধি গছজোপাক কাটি পেলোৱা বুলি কয় কিন্তু আপুনি ইমেজিন কৰক আজি যদি সেই বোধি গছজোপা যদি থাকিলে হয় সেই গছজোপা অকল আমাৰ বায়োডাইভাৰ্চিটি প্ৰটেকশ্যনৰ কাৰণে নহয় সেই গছজোপা ডেফিনেটলি বুদ্ধিজম এজ এ কালচাৰ Buddhism as a culture, as a spirituality, as a tradition, as a religion হয়তো সেই গছজোপা আমাৰ কাৰণে খুবেই প্ৰয়োজনীয় হ'লতেন ঠিক সেইদৰে আমাৰ বিভিন্ন গছ-গছনি দেখা পাব বিভিন্ন গছ-গছনিৰ আশে-পাশে এনেকৈ মন্দিৰ স্থাপন কৰা হয় সেইবোৰ আমাৰ কালচাৰেল ছিগনিফিকেঞ্চ আমাৰ ট্ৰেডিশ্যন আমাৰ স্পিৰিচুৱেলিটি জড়িত হৈ থাকে হেল্থ বেনিফিট ডেফিনেটলি আছে আমি প্ৰকৃতিৰ মাজত আমি নিজকে যিমান ইনভলভ কৰি ৰাখিব পাৰোঁ সিমান বেছি আমাৰ মেণ্টেল এজ ৱেল এজ ফিজিকেল হেল্থ আমাৰ পজিটিভ ডাইৰেকশ্যনত যায় তেনে ক্ষেত্ৰত ক'ব গ'লে বহু পুৰণি মই গছৰ কথা আপোনালোকক এক্সাম্পল হিচাপে দিলবে ঠিক সেইদৰে পাৰ্ক কিছুমান আছে কিছুমান পাহাৰ আছে য'ত বহু ধৰণৰ মাইথলজি এছ'চিয়েট হৈ আছে বহু পুৰণি হয়তো সাধু কথা জড়িত হৈ আছে কিছু পুখুৰী হ্ৰদ ইত্যাদি হ'ব পাৰে যে আমাৰ লোকেল কালচাৰৰ সৈতে কাহিনী হয়তো কিছুমান জড়িত হৈ আছে আৰু সেইসমূহ সংৰক্ষণ কৰাটো আমাৰ বাবে খুবেই প্ৰয়োজনীয় কিন্তু চ্যালেঞ্জটো ডেফিনেটলি থাকিবই বৰ্তমান সময়ত অসমৰ ক্ষেত্ৰত যদি আমি ক'বলৈ যাওঁ বিৰাট ডাঙৰ চ্যালেঞ্জ হৈছে আৰবানাইজেশ্যন আমি ইমান বেছি টাউনশ্বিপত ফ'কাছ কৰি আছোঁ চিটি ডেভেলপমেণ্টত ফ'কাছ কৰি আছোঁ যে আল্টিমেটলি তাৰ কাৰণে আমি পাহাৰ ধ্বংস কৰি আছোঁ আৰু যাৰ বাবে পাহাৰ ধ্বংস কৰি আছোঁ বানপানীৰ সমস্যা গ্ৰীনাৰী নাইকিয়া হৈ গৈছে এতিয়া কেইদিনমান আগতে দীঘলী পুখুৰী ফ্লাইঅভাৰক লৈ পেলাই বহুত হুলস্থুল হ'ল প্ৰটেষ্ট হ'ল আৰু সেই প্ৰটেষ্টৰ বাবে লাহেকৈ দীঘলী পুখুৰী ফ্লাইঅভাৰ গছ-গছনি মানে কাটিবলৈ ওলাইছিলে সেয়া যেনিবা ৰখি গ'ল ঠিক সেইদৰে ধুবা পুখুৰী লিচু পুখুৰী তেজপুৰৰ তাতে মাটি ফিলাপৰ কথা ওলাইছিলে এতিয়া যদি মাটি ফিলাপ কৰি দিয়ে তেনেহ'লে সেই পুখুৰী ইমান দিন ধৰি পুখুৰীত আমি পানী শুহি থকা দেখা পাইছোঁ আজি ৱেটলেণ্ডৰ নিচিনা কাম কৰি আছে যদি ৱেটলেণ্ডসমূহ যদি আমি ধ্বংস কৰি পেলাওঁ তেতিয়া কি হ'ব তেতিয়া ডেফিনেটলি আমাৰ বানপানীৰ নিচিনা সমস্যা হ'ব টুৰিজম ডেভেলপমেণ্টৰ ক্ষেত্ৰত বৰ্তমান গ্ৰাছলেণ্ডসমূহ নাইকিয়া হ'ব ধৰিছে কাৰণ হোটেল ৰিজৰ্টছ মানুহে বনাই আছে টুৰিজম ডেভেলপমেণ্ট ইজ আ বিগ চেলেঞ্জ উই আৰ ফ'কাছিং অন মানি বাট উই আৰ নট ফ'কাছিং অন নেচাৰেল হেৰিটেজ ডিফৰেষ্টেশ্যনৰ কথাটো ক'বই নালাগে কাৰ্বি আংলং বুলিয়ে নহয় বিভিন্ন জেগাত আমি গছ-গছনি হিউজ নাম্বাৰছ অফ ট্ৰিজ আৰ বিং কাট ডাউন আৰু তেনে ক্ষেত্ৰত চাব গ'লে আমাৰ ভাৰতৰে কিছু অঞ্চল বা পৃথিৱীৰ কিছু অঞ্চলৰ পৰা আমি কিছুমান লেসন লোৱাটো খুবেই প্ৰয়োজনীয় যেনে আমি নৰ্থ ইষ্টৰ ক্ষেত্ৰত চাব গ'লে আৰ্বান ডেভেলপমেণ্টৰ লগত কিদৰে কনজাৰ্ভেশ্যন আমি কিদৰে প্ৰকৃতি কনজাৰ্ভ কৰিব পাৰি নৰ্থ ইষ্টৰ বিভিন্ন জেগাত এনেধৰণৰ আমি এক্সাম্পলছ আমি দেখা পাব পাৰোঁ আনহাতে ছিংগাপুৰৰ কথা যদি কয় ছিংগাপুৰৰ কথা চিটি ইন এ গাৰ্ডেনৰ মাজে কিদৰে চিটি ডেভেলপ কৰিছে ছিংগাপুৰক আমি এক্সাম্পল ল'ব পাৰোঁ ইউকে নেশ্যনেল ট্ৰাষ্টে natural আৰু কালচাৰেল হেৰিটেজ প্ৰটেক্ট কৰিছে ঠিক সেইদৰে দেৰ আৰ লটছ অফ এক্সাম্পলছ গ্লোবেল এক্সাম্পলছ বা ওভাৰঅল আমাৰ ভাৰতবৰ্ষতো এনেধৰণৰ বহু এক্সাম্পল আছে যাৰ মাধ্যমেৰে আমি হয়তো হেৰিটেজসমূহ সংৰক্ষণ কৰাত আমি ফ'কাছ কৰিব পাৰোঁ কিন্তু আমি যদি সংৰক্ষণ নকৰোঁ আমি যদি নেগলেক্ট কৰোঁ তেতিয়াহ'লে কি হ'ব তেতিয়াহ'লে চাৰিওফালৰ পৰা আমাৰ নেগেটিভ ইম্পেক্ট পৰিব আজি বায়োডাইভাৰ্চিটিৰ ক্ষেত্ৰতে কওক কালচাৰেল আইডেণ্টিটিৰ ক্ষেত্ৰতে কওক আমাৰ মেন এনিমেল কনফ্লিক্ট এই বোলে সিংহ ওলাই এই বোলে বাঘ ওলাই আহিলে এই বোলে হাতী ওলাই আহিলে বানপানীৰ সমস্যাই কওক বিভিন্ন ধৰণৰ নেগেটিভ ইম্পেক্ট বৰ্তমান যি আমি ফেচ কৰি আছোঁ সেই ফেচ কৰি থকা সমস্যাসমূহ আৰু 4 গুণ বৃদ্ধি পাব সেয়েহে ডেভেলপমেণ্ট ডেফিনেটলি ইম্পৰ্টেণ্ট কিন্তু ডেভেলপমেণ্টৰ লগতে আমি ফ'কাছ কৰিব লাগে ছাষ্টেইনেবল ডেভেলপমেণ্ট সেয়েহে ডেভেলপমেণ্টৰ লগত আমি ছাষ্টেইনেবিলিটি আমি কিদৰে বেলেঞ্চ কৰিব পাৰোঁ এনভাইৰনমেণ্ট আৰু ডেভেলপমেণ্টৰ মাজত এটা প্ৰপাৰ এটা বেলেঞ্চ মেইনটেইন কৰাটো খুবেই প্ৰয়োজনীয় তেতিয়া যেতিয়া বেলেঞ্চ থাকিব বেলেঞ্চ মেইনটেইন যেতিয়া হৈ থাকিব দুইটা চাইডে যেতিয়া সমান হ'ব দুইটা চাইডে সমান হ'লেহে তেতিয়া পজিটিভ ডাইৰেকশ্যনত আমি এটা বস্তু লৈ যাবলৈ পাৰোঁ সেয়েহে আৰ্বান প্লেনিঙৰ লগতে সমান্তৰালভাৱে আমি নেচাৰেল হেৰিটেজসমূহ সংৰক্ষণ কৰাটো এটা ইম্পৰ্টেণ্ট আমি ফ'কাছ হিচাপে ৰখাটো প্ৰয়োজনীয় চিটিসমূহত গ্ৰীণ স্পেচ ৰাখিব লাগে বিভিন্ন ধৰণৰ হ্ৰদ হওক জলাশয় ইত্যাদি আমি
সংৰক্ষণ কৰাটো প্ৰয়োজনীয় পাহাৰ ইত্যাদি নাকাটি পেলাই আমি সংৰক্ষণ কৰাটো প্ৰয়োজনীয় লোকেল কমিউনিটি সমূহক যদি আমি অলপমান তেওঁলোককো যদি আমি একেলগে লৈ পেলাই আমি এনে ধৰণৰ কামবোৰত আমি আগবাঢ়ি যাব পাৰোঁ তেনেহ'লে খুবেই ভাল সেয়েহে ষ্ট্ৰিক্ট এনভাইৰনমেণ্টেল ৰেগুলেশ্যনছ যদি আহে অলপমান বেটাৰ হয় এণ্ড অফক'ৰ্ছ ছাষ্টেইনেবল টুৰিজমৰ কথা আমি ভবাটো প্ৰয়োজনীয় তেনে ক্ষেত্ৰত আপোনালোকৰ বাবে মেইনছ প্ৰেক্টিছ কুৱেশ্যন এটা ৰখা হৈছে Analyze the importance of balancing cultural and natural heritage preservation in Assam. How can the state leverage its unique eco-cultural identity for sustainable development? উত্তৰটি লিখিবলৈ চেষ্টা কৰিব তেনেহ'লে আগবাঢ়িছোঁ পিছৰটো নিউজ Political crisis in South Korea. South Korea President Yoon Suk Yeol তেখেতক ইম্পিচ কৰা হৈছে কাৰণ কেইদিনমান আগতে নিশ্চয় আপোনালোকে গম পাইছে সাউথ কোৰিয়াত ইমাৰ্জেন্সি ঘোষণা কৰা হৈছিল ইমাৰ্জেন্সি ঘোষণা কৰাৰ পিছতে তেখেতক ইম্পিচ তেখেতক হতৰাই দিয়া হ'ল প্ৰেসিডেন্ট হিচাপে ওভাৰঅল বহুত কন্ট্ৰোভাৰ্সি চলি আছে সাউথ কোৰিয়াত আৰু তাকে লৈ পেলাই যেহেতু তেওঁ ইমাৰ্জেন্সি বা মাৰ্শাল ল ডিক্লেয়াৰ কৰিছিলে হে মাছ প্ৰটেষ্ট দেখা পোৱা গ'ল বহুতে তেওঁ ক্ৰিটিসাইজ কৰিছে যে তেওঁ মানুহক সাপ্ৰেছ কৰিবলৈ চেষ্টা কৰিছে তেওঁ নিজৰ মাজত পাৱাৰ আনিবলৈ চেষ্টা কৰিছে আনহাতে তেওঁলোকে মতামত দিছে যে তেওঁলোকে ইমাৰ্জেন্সি কেলে আনিছে তেওঁলোকে ইমাৰ্জেন্সি আনাৰ মূল কাৰণ হৈছে বিশেষকৈ যিসমূহ ন্যাশনাল সিকিউৰিটি যিবোৰ কনসাৰ্ন হে কনসাৰ্নসমূহ এড্ৰেছ কৰি পেলাই তেওঁলোকে মাৰ্শাল ল বা ইমাৰ্জেন্সি ঘোষণা কৰিছে চলি থকা যি প্ৰটেষ্ট হওক বা যি ধৰণৰ আনৰেষ্ট সিভিলিয়ান আনৰেষ্ট মানুহে যি অশান্তিত আছে তেওঁৰ এডমিনিষ্ট্ৰেশ্যনৰ সময়ত অলপ বেছি অশান্তি হ'ব ধৰিছে এই সকলোবোৰ অলপমান শান্ত কৰিবৰ বাবে তেওঁ মাৰ্শাল ল ইম্পোজ কৰাৰ কথা কৈছে আৰু মাৰ্শাল ল ইম্পোজ কৰিলেতো আমি গম পাওঁৱে ইমাৰ্জেন্সি ইম্পোজ কৰিলে বহু ধৰণৰ ৰাইটছ ইত্যাদি মানুহৰ সাসপেন্ড হৈ যায় পাৱাৰ কমি যায় ৰাইট পাৰ্লিয়ামেন্টৰ পাৱাৰ বহু সময়ত বহু ক্ষেত্ৰত তাতে আমি কমি যোৱা দেখা পাওঁ আৰু সেয়েহে তেওঁৰ এই ডিসিশনে তেওঁকে বেকফায়াৰ কৰিলে এজ এ ৰিজাল্ট তেওঁৰ এই ডিসিশনৰ বিনিময়ত লেবাৰ ইউনিয়নৰ পৰা আৰম্ভ কৰি সাধাৰণ ৰাইজৰ পৰা সাধাৰণ জনতাৰ পৰা আৰম্ভ কৰি সকলোৱে তেখেতৰ ৰেজিগনেশ্যন ডিমান্ড কৰিলে এণ্ড দিস ইজ হাউ আল্টিমেটলি আমি দেখা পালো যে he was finally opposition তেওঁক ইম্পিচ কৰা পৰ্যন্ত আমি দেখা পাওঁ সাউথ কোৰিয়াৰ যি নেশ্যনেল এছেম্বলি তেওঁলোকে ইম্পিচমেন্ট প্ৰসেছ ইনিশিয়েট কৰিলে আৰু ইম্পিচমেন্ট কৰাৰ মূল কাৰণ হৈছে পাৱাৰ মিসইউজ কৰা বুলি কৈছে কনস্টিটিউশনাল সংবিধান তেওঁলোকৰ যি সংবিধানিক যি ৰাইটছ সেই ৰাইটছসমূহ ভায়োলেট সাংবিধানিক ৰাইটছসমূহ ভায়োলেট কৰা বুলি ইম্পিচ কৰা হৈছে ডেমোক্ৰেটিক প্ৰিন্সিপলছ তেওঁ ধৰি ৰাখিব পৰা নাই বুলি তেওঁক ইম্পিচ কৰা হৈছে টেকনিক্যালি সাউথ কোৰিয়াত চাব গ'লে হি ইজ দ্য থাৰ্ড প্ৰেসিডেন্ট টু বি ইম্পিচড তেনে ক্ষেত্ৰত মই আপোনালোকক অলপমান ৰিমাইণ্ডাৰ হিচাপে আমাৰ ভাৰতৰ প্ৰেসিডেন্টৰ ইম্পিচমেন্টৰ কথা যদি কওঁ আপোনালোকে মনত পেলাব পাৰেনে এনেকুৱা কিবা ইনষ্টেন্সেছ আছেনে য'ত ভাৰতৰ প্ৰেসিডেন্টক ইম্পিচ কৰা হৈছে বা প্ৰেসিডেন্ট ৰিমুভেল বা ইম্পিচমেন্টৰ আমাৰ প্ৰচিডিউৰ কি হ'ব পাৰে আপোনালোকে জনাব পাৰিবনে আমাক কমেন্ট সেকশনত যদি আপোনালোকৰ মনত আছে প্ৰিলিমছলেতো বেছি দিন নাই তেনেহ'লে আমাক কমেন্ট সেকশনত অলপমান জনাই থ'ব পাৰে বাট যি নহওক আমি চাব গ'লে হি ইজ দ্য থাৰ্ড ওৱান টু বি ইম্পিচড 2004 চনতো তেওঁলোকৰ প্ৰেসিডেন্ট ৰো মুই হুং ইম্পিচ কৰা হৈছিল যদিও কোৰ্টে পিছত ইম্পিচমেন্ট প্ৰসেছটো নাকচ কৰি পেলাই তেওঁক প্ৰেসিডেন্সিয়েল পাৱাৰ তেওঁক ৰিষ্ট'ৰ কৰিলে ওভাৰঅল সাউথ কোৰিয়াত ইস্যুজ বহু বছৰ ধৰি ইস্যুজ কিবা নহয় কিবা হৈয়ে আছে টেকনিক্যালি আমি ইম্পিচমেন্টৰ যদি সিগনিফিকেন্স চাব যাওঁ ইম্পিচমেন্ট কিয় প্ৰয়োজনীয় ইম্পিচমেন্ট এই কাৰণে প্ৰয়োজনীয় ইন অৰ্ডাৰ টু strengthen democracy যে ডেমোক্ৰেসি আছে আমাৰ দেশত ডেমোক্ৰেসি আছে বুলি দেখুৱাবৰ কাৰণে ডেমোক্ৰেসি মানে কি ইটস দ্য ভয়েস অফ পিপল ইটস বাই দ্য পিপল ফৰ দ্য পিপল এণ্ড অফ দ্য পিপল হয়নে লিংকনে সেই তাহানিৰ দিনতে এব্ৰাহাম লিংকনে সেই তাহানিৰ দিনতে কৈছিলে তো ডেমোক্ৰেসি যে আছে সেই ডেমোক্ৰেটিক নৰ্মছ আপহোল্ড কৰিবৰ বাবে ইম্পিচমেন্ট প্ৰসেছ কোনোবাই যদি কনস্টিটিউশন সংবিধান যদি সাংবিধানিক প্ৰক্ৰিয়াসমূহ যদি ভায়োলেট কৰিছে তেনেহ'লে ইম্পিচমেন্ট তাৰ মাধ্যমেৰে তেওঁলোকক হয়তো আমি ৰিমুভ কৰিব পাৰো পলিটিক্যাল ৰিএলাইনমেন্টৰ কথা আমি ক'ব পাৰো বহু সময়ত ৰিএলাইনমেন্টৰ বাবেও ৰুলিং পাৰ্টিয়ে কেতিয়াবা নিজৰ মাজতে বিসম্বাদৰ নিচিনা কেতিয়াবা সিচুৱেশ্যন ফেচ কৰিবলগীয়া হয় যেতিয়া বিসম্বাদ হয় তেতিয়া হয় আকৌ পলিটিক্যাল ৰিএলাইনমেন্ট আকৌ ভৱিষ্যতলৈ আকৌ ইলেকশ্যনৰ মাধ্যমেৰে এতিয়া এইবোৰ
আমাৰ ইয়াত অলপমান বেলেগ আমি সাউথ কোৰিয়াৰ কথা পাতি আছো সাউথ কোৰিয়াত যেহেতু প্ৰেসিডেন্সিয়েল মানে তেওঁলোকৰ প্ৰেসিডেন্ট ইজ দ্য হেড প্ৰেসিডেন্সিয়েল গভৰ্নমেন্ট তেওঁলোকৰ সেইকাৰণে প্ৰেসিডেন্টক ইম্পিচ কৰিলে অফ কোৰ্স ৰি-ইলেকশনৰ কথা আহি যায় আমাৰ ক্ষেত্ৰত অফ কোৰ্স দ্য থিংস আৰ কোৱাইট ডিফাৰেন্ট আমাৰ ইয়াতে কমপ্লিটলি আমাৰ প্ৰেসিডেন্ট আৰু প্ৰাইম মিনিষ্টাৰৰ ৰোল কমপ্লিটলি বেলেগ আমি গম পাওঁৱে ৰাইট পাব্লিক একাউণ্টেবিলিটিৰ কথা আহে ইম্পিচমেণ্ট আজি পাব্লিক একাউণ্টেবিলিটি মানুহক এটা ষ্ট্ৰং মেছেজ এটা পঠিওৱা হয় যে কোনোবাই যদি পাৱাৰ ভায়োলেট কৰে তেনেহ'লে ডেফিনেটলি তেখেতক ডেমক্ৰেচিৰ মাধ্যমেৰে আমি গুচাব পাৰোঁ তেনে ক্ষেত্ৰত আমি ভাৰতৰ ষ্টেন্স বা ভাৰতৰ যি ৰোল আমি যদি চাওঁ আমি সাউথ কোৰিয়াৰ ষ্ট্ৰেটেজিক পাৰ্টনাৰ আমি বৰ্তমান বহু বছৰ ধৰি ক্লোজলি তেওঁলোকৰ ডেভেলপমেণ্টসমূহ অবজাৰ্ভ কৰি আছোঁ কিন্তু এনে ক্ষেত্ৰত আমি কোনো মাত মতা নাই উই আৰ নাও মেইনটেইনিং আ নিউট্ৰেল পজিশ্যন তেওঁলোকৰ যি হৈ আছে আমি তেওঁলোকৰ ভিতৰুৱা সমস্যা বুলি আমি বিশেষকৈ তেনেধৰণৰ কোনো মাত মতা নাই আৰু বৰ্তমান সময়ত যিয়ে নহওক তেওঁলোকৰ যি গভৰ্নমেণ্টে নাহক কিয় টেকনিকেলি চাব গ'লে আমাৰ ডিপ্ল'মেচিত বৰ নেগেটিভ ইম্পেক্ট পৰা নাই ইট ইজ কণ্টিনিউইং টু বি আনএফেক্টেড বিশেষকৈ এফেক্ট হোৱা নাই বাট ষ্টিল বৰ্তমান ইফেক্ট নহ'লেও লং টাৰ্ম আমাৰ ছিকিউৰিটিৰ ক্ষেত্ৰতে চাওক বা ইকনমিক প্ৰস্পেৰিটিৰ ক্ষেত্ৰতে চাওক এটলিষ্ট এটা ইম্পেক্ট হয়তো পৰিব পাৰে এণ্ড দিছ ইজ ৱেৰ যিকোনো অকল সাউথ কোৰিয়া বুলি নহয় যিকোনো এখন দেশত যেতিয়া গভৰ্নমেণ্ট চেঞ্জ হ'লে বা গভৰ্নমেণ্ট যেতিয়া অলপমান গভৰ্নমেণ্টৰ পজিশ্যন যেতিয়া উইক হৈ যায় সেই তেতিয়া আমাৰ ইণ্টাৰনেশ্যনেল ৰিলেশ্যন বা আমাৰ ডিপ্ল'মেচিৰ ক্ষেত্ৰতো অলপ হ'লেও ইম্পেক্ট নপৰাকেতো নাথাকে সেয়েহে আপোনালোকৰ বাবে মেইনছ প্ৰেক্টিছ কুৱেশ্যন এটা ৰখা হৈছে কোৰিয়ান ৱাৰ পপড আপ USSR rivalry and set up foundation for Cold War. Discuss. Also explain how it influenced the international relation and shape of the modern world. উত্তৰটি লিখিবলৈ চেষ্টা কৰিব আৰু এইখিনিতে আপোনালোকক জনাই থওঁ যে যদিহে আপোনালোকে মেইন স্পেচিফিক গাইডেন্স প্ৰগ্ৰেমৰ বাবে আগ্ৰহী তেনেহ'লে অতি সোনকালে তলত দিয়া কণ্টেক্ট নাম্বাৰটিত যোগাযোগ কৰিব পাৰে বা ইয়াত দিয়া QR কোডটি স্কেন কৰি ল'ব পাৰে নেক্সট আমি আহিছোঁ CCTNS প্ৰায় CCTNS প্লেটফৰ্মৰ মাধ্যমেৰে 17,000তকৈও অধিক পুলিচ ষ্টেচন লিংক কৰা হৈছে তাৰ মানে CCTNS কি হয় CCTNS মানে হৈছে ক্ৰাইম এণ্ড ক্ৰিমিনেল ট্ৰেকিং নেটৱৰ্ক এণ্ড চিষ্টেম মিনিষ্ট্ৰী অফ হোম এফেয়াৰৰ আণ্ডাৰত অনলাইন প্লেটফৰ্ম এটা হয় 2009 চনতে CCTNS লঞ্চ কৰা হৈছিলে প্ৰায় গভৰ্নেন্স প্লেন হিচাপে লঞ্চ কৰা হৈছিলে যাতে সকলো পুলিচ ষ্টেচনসমূহ আমি যাতে ইন্টিগ্ৰেট কৰিব পাৰোঁ এফিচিয়েন্সি আমি বৃদ্ধি কৰিব পাৰোঁ ট্ৰান্সপেৰেন্সি আমি বৃদ্ধি কৰিব পাৰোঁ বিকজ দে হোল্ড এ ভেৰি ইম্পৰ্টেণ্ট ৰোল এই ট্ৰান্সপেৰেন্সি কওক এফিচিয়েন্সি কওক এই সকলোবোৰ গুড গভৰ্নেন্সৰ এটা খুব ইম্পৰ্টেণ্ট ক্ৰাইটেৰিয়া হয়নে তেনে ক্ষেত্ৰত চাব গ'লে CCTNSৰ মাধ্যমেৰে প্ৰায় 17,000তকৈও অধিক পুলিচ ষ্টেচন আমাৰ ভাৰতৰ 28খন ৰাজ্য আৰু 8খন ইউনিয়ন টেৰিটৰী আমাৰ কানেক্ট কৰা হৈছে স্পেচিয়েলি ৰিমোট এৰিয়া মণিপুৰ হওক নাগালেণ্ড হওক লক্ষদ্বীপৰ নিচিনা জেগাটো আমি এই CCTNSৰ মাধ্যমেৰে পুলিচ ষ্টেচনসমূহ লিংক কৰাত আমি সাফল্য হৈছোঁ আৰু তেনেকেই আমি বৰ্তমান যি ক্ৰাইম ষ্টেটিষ্টিক্স সেই ক্ৰাইম ষ্টেটিষ্টিক্সবিলাক আমি দেখা পাওঁ বিভিন্ন ৰেকৰ্ড বিভিন্ন ধৰণৰ ওভাৰঅল জেগাভেদে কেনেধৰণৰ অপৰাধ হৈ আছে কি ক'ৰবাত মিছিং পাৰ্চন আছে নেকি কোনোবা মানুহ হেৰাইছে নেকি কিবা ষ্টলেন ভেহিকলছ আছে নেকি সকলো ধৰণৰ ডেটা ইত্যাদি আমি ইনফৰমেশ্যন শ্বেয়াৰিং আমি কৰিব পাৰোঁ প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন এটা ৰখা হৈছে The CCTNS is a centralized online platform launched in the year অলপ আগতে আপোনালোকক জনালোৱে কোন চনত লঞ্চ কৰা হৈছিলে উত্তৰটি আমাক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব আৰু আজিৰ শেষৰটো নিউজ হৈছে মিল্ক উইথ ফাইবাৰ ইউনিয়ন মিনিষ্ট্ৰী অফ টেক্সটাইল তেওঁলোকে মিল্ক উইথ ফাইবাৰৰ ওপৰত আৰু অধিক গৱেষণা কৰাৰ বাবে ফ'কাছ কৰিবলৈ দিছে মিল্ক উইথ ফাইবাৰ তেনেহ'লে কি হয় মিল্ক উইথ ফাইবাৰ হৈছে আচলতে মিল্ক উইথ প্লাণ্ট এটা আছে এবিধ গছ সেই গছৰ পৰা ওলোৱা এবিধ ফাইবাৰ আহজাতীয় ফাইবাৰ মিল্ক উইথৰ নাম আমি টেকনিকেলি ইংলিছত যদি আমি ক'ব যাওঁ এস্ক্লেপচিয়াছ নামটো হৈছে এস্ক্লেপচিয়াছ যাক ষ্টাবাৰ্ণ উইথ বুলিও কোৱা হয় বিশেষকৈ আপুনি এজোপা বনৰীয়া গছ ৰাজস্থান কৰ্ণাটকা তামিলনাডু এই অঞ্চলত এই গছজোপা পোৱা যায় অলপমান পাতত হওক বা ঠাৰিত হওক অলপমান বগা অলপমান
বগা ৰঙৰ এটা আঠা জাতীয় এটা হে সাবষ্টেন্স এটা উলৱা দেখা পোৱা যায় অলপমান আঠা বুলিও নকওঁ অলপমান তেলিয়া জাতীয় বস্তু এটা ওলাই টেকনিক্যালি চাব গলে অইলি মেটেৰিয়েল এটা থাকে লিগনিনো থাকে আৰু বিশেষকৈ আমাৰ পেপাৰ ইন্ডাষ্ট্ৰিত ব্যৱহাৰ কৰা হয় ফিলিং মেটেৰিয়েল হিচাপে কিবা এটা বস্তু ফিলিং মেটেৰিয়েল হিচাপে আমি ব্যৱহাৰ কৰিব পাৰো ওয়াটাৰ সেফটি ইকুইপমেন্ট যেনে লাইফ জেকেট বা বেল্ট ইত্যাদি ডেভেলপ নিৰ্মাণ কৰোতেও এই অইলি মেটেৰিয়েলটো ব্যৱহাৰ কৰা হয় বহু সময়ত ৰিসেন্টলি ৰিসাৰ্চাৰ্ছ গৱেষণা কৰি পেলাই পোৱা গৈছে যে অইল to absorb কৰে water will be repelled তাৰ মানে অইল স্পিল হৈ থকা যত অইল স্পিলছ আছে যদি কেনেবাকে অইল স্পিলছ হৈ গল হে অইল স্পিল হোৱা জায়গাত কিতাবা আমি দেখা পাও ন সাগৰেৰে যেতিয়া তেল ইত্যাদি আনি থাকে কিতাবা অইল স্পিল হৈ যায় হয়নে তেনে ক্ষেত্ৰত আমি চাব গলে আমি হে অইল স্পিলছ সমূহ নাইকিয়া কৰিবৰ বাবেও আমি মিল্ক উইথ ফাইবাৰ ব্যৱহাৰ কৰিব পাৰো আৰু আজি আপোনালোকৰ বাবে শেষৰটো প্ৰিলিমছ প্ৰেক্টিছ কোৱেশ্চন ৰখা হৈছে which Indian temple won Sword of Honor Award for Safety Excellence উত্তৰটি আমাক জনাবলে নাপাহৰিব কমেন্ট সেকশনত ৰাম মন্দিৰ কাশী বিশ্বনাথ মন্দিৰ কৃষ্ণ জন্মভূমি মন্দিৰ নে মা বিন্ধ্যাৱাসিনী মন্দিৰ উত্তৰটি আমাক কমেন্ট সেকশনত জনাব পাৰে আৰু কালিৰ আমাৰ যে নিউজ এনালাইসিসৰ প্ৰিলিমছ প্ৰেক্টিছ কোৱেশ্চন সমূহৰ উত্তৰ সমূহ আমি চাও আহক The headquarters of the International Solar Alliance is located in উত্তৰটি গম পাই নিশ্চয় উত্তৰটি হয় গুৰুগ্ৰাম ইণ্ডিয়া Next, what kind of disease? Idiopathic pulmonary fibrosis কি disease? Blood disorder, neurological disorder, তেজৰ বেমাৰ নে নাৰ্ভৰ বেমাৰ নে হাৰ্টৰ বেমাৰ নে হাওঁফাওঁ জড়িত ৰোগ উত্তৰটি হৈছে lung disease হাওঁফাওঁ জড়িত ৰোগ ইয়াকে কৈ পেলাই আজিৰ নিউজ এনালাইসিসৰ সামৰণি মাৰিছো যদিহে আপোনালোকৰ কিবা এনকুৱাৰী থাকে তেনেহলে তলত দিয়া কন্টেক্ট নাম্বাৰটিত যোগাযোগ কৰিব পাৰে বা ইয়াত দিয়া কিউআৰ কোডটি স্ক্যান কৰিব পাৰে ইয়াকে কৈ ধন্যবাদ জয় আই অসম